ধুবুৰী জিলা পঞ্জীয়কৰ কাৰ্যালয়ত এজন অধিবক্তা আৰু তেখেতৰ ভায়েকক প্ৰায় ২০ গৰাকী লোকে আজি প্ৰাণে মৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি স্বাগত চক্ৰৱৰ্তী নামৰ অধিবক্তা আৰু তেখেতৰ ভায়েক বাছ বদক্তা চক্ৰৱৰ্তী আজি ধুবুৰী জিলা পঞ্জীয়কৰ কাৰ্যালয়ত বিবাহ পঞ্জীয়ন কামৰ বাবে আহিছিল। ৰাতিপুৱাৰ পৰা বহু সময় কাৰ্যালয়ত অপেক্ষা কৰাৰ পিছত তেওঁলোকৰ কাম নোহোৱাৰ বাবে কৰ্মচাৰী এগৰাকীৰ লগত কথা পাতি থাকোঁতে মহৰী এজনে মাজত সোমাই মহিলাগৰাকীৰ কাম পিছত হ'ব বুলি কয় আৰু মহিলাগৰাকীক অশ্লীল গালি-গালাজ কৰা বুলি অভিযোগ কৰে। ইয়াৰ পিছত মহিলাগৰাকীৰ ভায়েক অধিবক্তাজনে চিঞৰ-বাখৰ শুনি অহাৰ পাছত তৰ্কাতৰ্কিৰ সৃষ্টি হয়। তাৰ পিছতে মহৰী আৰু তেখেতৰ সৈতে বহু কেইগৰাকী লোকে মহিলাগৰাকী আৰু অধিবক্তাগৰাকীক বেয়াকৈ মাৰধৰ কৰি জখম কৰাৰ অভিযোগ। ইমান বেয়াকৈ মাৰধৰ কৰে যে অধিবক্তাগৰাকীৰ মুখ বেয়াকৈ আহত হয়। পিছত প্ৰাণৰ ভয়ত তেওঁলোকে জিলা পঞ্জীয়ন বিষয়াৰ কোঠালীত সোমাই নিজৰ জীৱন ৰক্ষা কৰে। ইয়াৰ পিছত ঘটনাস্থলীত আৰক্ষীয়ে দুয়োগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আহে। মহিলাগৰাকীয়ে জনায় যে কোনো ধৰণৰ মহিলা এগৰাকীক ইমান কেইজন পুৰুষে বেয়াকৈ মাৰধৰ কৰিব পাৰিলে। উচিত ন্যায় বিচাৰি অধিবক্তা আৰু মহিলাগৰাকী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। আপনার নাম কি? আপনার নাম কি আৰু কি হৈছিল ঘটনাটো? বাসবদত্তা চক্ৰৱৰ্তী। কি হৈছিল ঘটনাটো কি? একচুৱেলি হৈছিলে কি আমাৰ বিয়াৰ মানে ফৰ্মেল যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটোৰ কাৰণে আমি আজি আহিছিলোঁ চাব ৰেজিষ্ট্ৰাৰ অফিচত। তো কামবোৰ চলি আছিলে, আমাৰ এডভকেট আছিলে, তাত মিন্ময় আছিলে। তো চবেই মানে সেইবোৰ কাম চলি থাকোঁতে ক'ৰবাৰ পৰা সেই মহৰী চাগে তেখেতে আহি পেলাই কৈ আছে এইবোৰ কিহৰ মেৰেজ ৰেজিষ্ট্ৰেশ্যন, কাৰ ৰেজিষ্ট্ৰেশ্যন, এইবোৰ পেলাই থ, দেশী ভাষাত এইবোৰ পেলাই থ, সেইফালে পেলাই থ, আগত যিমান জমিৰ যিবোৰ কাম আছে সেইবোৰ কাম আগত হ'ব লাগে, দলিলৰ কামবোৰ বাকী চব সিফালে পেলাই দে, বাৰে বাৰে ৰিপিট কৰি আছে আৰু